ওয়েলকাম টু মাই চেনেল লাৰ্ণ টু লাৰ্ণ। আজিৰ টপিকটো হৈছে LCM মানে লৱেষ্ট কমন মাল্টিপল, মানে অসমীয়াত কম আমি লসাগু মানে লঘিষ্ঠৰ সাধাৰণ গুণিতক। এতিয়া গুণিতক বুলি ক'লে আমি কি বুজি পাম? প্ৰত্যেকটো সংখ্যাৰ কি হয় গুণ কৰি যোৱা। যেনেকৈ একৰ গুণিতক বুলি ক'লে 1 2 3 4 5 6 7 এনেকৈ গৈ থাকিব। আৰু দুইৰ গুণিতক বুলি ক'লে 2 4 6 8 10 12 14 20 14 16 18 20 এনেকৈ গৈ গৈ থাকিব। আৰু ঠিক তেনেকৈ আমি 5ৰ গুণিতক বুলি ক'লে 5 10 15 20 25 30 35 40 এনেকৈ গৈ গৈ থাকিব। এইবিলাক আমি কি ক'ম? প্ৰত্যেকটোকে একোটা সংখ্যাৰ গুণিতক বুলি ক'ম আমি। এতিয়া গুণিতকটো নিশ্চয় গম পালে গুণিতক কি। এতিয়া গুণিতকটো আমি ইয়াত কি ক'ম? লঘিষ্ঠৰ সাধাৰণ গুণিতক মানে লৱেষ্ট কমন মাল্টিপল। এতিয়া আমি ধৰি ল'লোঁ 2ৰ গুণিতক। গুণিতক কিমান হ'ব? 2ৰ গুণিতক হৈ আছে 2 4 6 8 10 12 14 16 18 20 এনেকৈ গৈ গৈ থাকিব। আৰু 3ৰ গুণিতক হ'ব 3 6 9 12 15 18 21 24 এনেকৈ গৈ গৈ থাকিব। এতিয়া আমি সাধাৰণ গুণিতক মানে এই 2 আৰু 3ৰ আমি দুটা সংখ্যা উদাহৰণ হিচাপে লৈছোঁ। আমি 2 আৰু 3ৰ গুণিতকবিলাক লিখিলোঁ। এতিয়া সাধাৰণ গুণিতক মানে এই দুইটা সংখ্যাৰে যিবিলাক গুণিতক পাইছোঁ তাৰে উমৈহতীয়া গুণিতক, মিল থকা গুণিতক, দুইটাৰে মিল থকা গুণিতক কেইটা আমি লিখিবলৈ। মিল থকা কি কি আছে? 2 মিল নাই, 6 মিল আছে, 6টো মিল আছে। আৰু ইয়াতে 9 মিল নাই, 12 মিল আছে। তাৰপিছত আৰু আমি সংখ্যা দেখিবলৈ পাইছোঁ ইয়াতে মিল নাই। যদি আমি সংখ্যা বঢ়াই বঢ়াই গৈ থাকিলোহেঁতেন নিশ্চয় আৰু সংখ্যা মিল থকা পালোহেঁতেন, অৰ্থাৎ উমৈহতীয়া গুণিতক আমি পালোহেঁতেন। এতিয়া আমি দুটা উমৈহতীয়া গুণিতক পাইছোঁ, 6 আৰু 12। এতিয়া এই উমৈহতীয়া গুণিতক কেইটাকে আমি কি ক'ম? সাধাৰণ গুণিতক বুলি ক'ম। সাধাৰণ গুণিতকৰ ইংৰাজীত আমি কমন মাল্টিপল বুলি ক'ম। এতিয়া ইয়াত সাধাৰণ 2 আৰু 3ৰ সাধাৰণ গুণিতক কিমান হ'ব? 6 12 এনেকৈ গৈ থাকিব। এতিয়া আৰু আমি টপিকটো কি লৈছিলোঁ? LCM লৱেষ্ট কমন মাল্টিপল। এতিয়া লৱেষ্ট মানে আটাইতকৈ সৰু সাধাৰণ গুণিতক মানে লঘিষ্ঠৰ সাধাৰণ গুণিতক। এতিয়া কমন মাল্টিপল সাধাৰণ গুণিতক মানে কমন মাল্টিপল আমি পালোঁ। এতিয়া আমাৰ উলিয়াব লাগে কি? লঘিষ্ঠৰ সাধাৰণ গুণিতক। লঘিষ্ঠৰ লসাগু মানে 2 আৰু 3ৰ লসাগু কি হ'ব? আটাইতকৈ লঘিষ্ঠ মানে সৰু সাধাৰণ গুণিতক এইকেইটা পাইছোঁ। এইকেইটা সংখ্যাৰ ভিতৰত আটাইতকৈ সৰু যিটো আমাৰ সাধাৰণ গুণিতক আছে কি আছে? 6। গতিকে 6টোৱে হ'ব লসাগু মানে LCM হ'ব 6। নিশ্চয় বুজি পাইছা? এতিয়া আৰু যদি আমি উদাহৰণ লওঁ তেতিয়াহ'লে আমি আৰু এটা উদাহৰণ ল'লে নিশ্চয় আৰু অলপ ভালকৈ বুজি পাবা। এতিয়া আমি আৰু দুটা উদাহৰণ লৈ লৈছোঁ। 4 ল'লোঁ। 4ৰ গুণিতক কিমান হ'ব? 4 4কৈ বাঢ়ি গৈ থাকিব। 4 8 12 16 20 24 28 32 এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব। তাৰপিছত আৰু 5ৰ গুণিতক কি হ'ব? 5 10 15 20 25 30 35 40 এনেকৈ গৈ থাকিব। এতিয়া 4 আৰু
5ৰ সাধাৰণ গুণিতক মানে উমৈহতীয়া গুণিতক, সাধাৰণ গুণিতক কমন মাল্টিপুল গুণিতক কিমান হ'ব? ইয়াত কি মিল আছে আমি চাই যাম, ক'ৰবাত মিল পাইছোঁ নেকি? ইয়াত নাই, ইয়াত নাই, ইয়াত নাই, ইয়াত আমি 20টো মিল পাইছোঁ। আৰু মিল নাই। পিছত আমি সংখ্যা বঢ়াই গৈ থাকিলে আমি পালোঁহেঁতেন। এতিয়া গতিকে আমাৰ ইয়াত 20টো পাইছোঁ আৰু আমি পাই যাম। গতিকে আটাইতকৈ সৰু সাধাৰণ গুণিতকটো কি হৈছে? 20। গতিকে ইয়াত লসাগু কি হ'ব? লসাগু মানে LCM কি হ'ব? 20। নিশ্চয় এতিয়া অলপ কনচেপ্টটো ক্লিয়াৰ হৈছে। এতিয়া আমি এনেকৈতো উলিয়াব পাৰোঁ আমি লসাগু, আৰু আমি বেলেগ ধৰণে উলিয়াব পাৰোঁ। এতিয়া লসাগু উলিয়াৰ দুটা পদ্ধতি আছে। এটা পদ্ধতি হৈছে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড। মানে কি হ'ব এইটো অসমীয়াত কি কয়? মৌলিক উৎপাদক পদ্ধতি। এইটো হ'ল প্ৰাইম ফেক্টৰাইজেশ্যন। এইটোত আমি কেনেকৈ উলিয়াম? ইয়াতে ল'লোঁ 6টো আমি সৰু নিয়মত কৰিলে কি হ'ব? 2 দি কৰিলে 3 বাৰ গ'ল, আৰু এইটো 3 দি কৰিলে 1 বাৰ গ'ল। আৰু আমি এইটো যদি কিমান 12 লওঁ, তেতিয়াহ'লে কিমান হ'ব? 2 দি কৰিলে 6, 2 দি কৰিলে আৰু এবাৰ 2 দি যাব 3, আৰু 3 দি কৰিলে 1। এতিয়া 6 আৰু 12ৰ কি হ'ব? 6ৰ মৌলিক উৎপাদক ইয়াতে আমি এক সকলোৰে উৎপাদক হয়। গতিকে ইয়াত 2 আৰু 3, যিহেতু আমি প্ৰাইম ফেক্টৰাইজেশ্যন বুলি কৈছোঁ, মৌলিক সংখ্যা আটাইতকৈ সৰু 2, আমি 1টো নলওঁ, সেইকাৰণে 2 আৰু 3, 2 পূৰণ 3। 12ৰ মৌলিক উৎপাদক কি হ'ব? 2 পূৰণ 2 পূৰণ কি হ'ব? 3। এতিয়া আমি 2 এটা আছে, 3 এটা আছে, 2 দুটা আছে, 3 এটা আছে। ইয়াতে উচ্চতম ঘাতকেইটা আমি ল'ব লাগিব। ইয়াতে আমি কি লিখিম এতিয়া? এতেকে 6 আৰু 12ৰ লসাগু কিমান হ'ব? ইয়াত 2ৰ উচ্চতম ঘাত আছে 2 স্কোৱাৰ, আৰু 3ৰ উচ্চতম ঘাত হৈ আছে 3 1 হৈ আছে, 3 to the power 1 মানে 3 এটা। তেতিয়াহ'লে 2 স্কোৱাৰ মানে 4, 3 1 মানে কিমান হৈছে? 3 to the power 1 মানে 3, 12 মানে লসাগু হৈ গ'ল 12। এইটো হ'ল প্ৰাইম ফেক্টৰাইজেশ্যন পদ্ধতি। এতিয়া আৰু এটা উদাহৰণ লৈছোঁ আমি এই প্ৰাইম ফেক্টৰাইজেশ্যনৰ। কি আছে? 24, 32 আৰু 36। এইটো আমি ছুটি নিয়মত হৰণ কৰি গৈ থাকিলে কি হ'ব? 24টো আমি কৰিলে কি হ'ব? 2 দি কৰিলে 12, 2 দি কৰিলে 6, 2 দি কৰিলে 3, 3 দি কৰিলে 1, আৰু 32টো কৰিলে 2 দি কৰিলে কিমান হ'ব? 16, 2 দি কৰিলে 8, 2 দি কৰিলে 4, 2 দি কৰিলে 2, 2 দি কৰিলে 1। 36টো কৰিলে আমি কি হ'ব? 2 দি কৰিলে 1 আৰু 8, 2 দি কৰিলে 9, 3 দি কৰিলে 3, 3, 1। এতিয়া 24ৰ
মৌলিক উৎপাদক কি হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 সমান 2 তিনিটা আছে 3 কিউব 3 1 32ৰ মৌলিক উৎপাদক কি হ'ব 2 আছে 5টা মানে 2 to the power 5 36ৰ মৌলিক উৎপাদক 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 2 দুটা 3 দুটা এতিয়া চোৱা ইয়াতে কি হৈ আছে ইয়াত চোৱা 3 ইয়াতে প্ৰাইম ফেক্টৰাইজেশ্যন ঘাটতে উচ্চতম ঘাটটো আহিব আমাৰ মৌলিক উৎপাদক লসাগু ইয়াতে 2 তিনিটা আছে 2 5টা আছে আৰু 2 দুটা আছে উচ্চতম ঘাট আছে 2 5টা আছে 2 to the power 5 আৰু 3 ইয়াত 2 স্কোৱাৰ আছে আৰু 2 to the power 1 আছে গতিকে 2 to the power 5 আৰু 2 স্কোৱাৰ আহিব গতিকে 24 32 আৰু 36ৰ লসাগু হ'ব 2 to the power 5 into 3 স্কোৱাৰ 2 to the power 5 মানে কিমান হৈ আছে 32 আৰু 3 স্কোৱাৰ মানে 9 দুটা পূৰণ কৰিলে কিমান হ'ব 9 দুগুণে 18 হাতে 1 3 9 গুণ 27 27 28 এইটো হ'ব লসাগু এতিয়া আৰু এটা পদ্ধতি মই কৈছিলোঁ দুটা পদ্ধতি আছে বুলি কৈছিলোঁ আৰু এটা পদ্ধতি হৈছে ডিভিজন পদ্ধতি ডিভিজন মেথড মানে হৰণ পদ্ধতি এই হৰণ পদ্ধতিটোত আমি কি কৰিম উদাহৰণস্বৰূপে কি হ'ল এতিয়া 2 দি কৰিলে 6 3বাৰ গ'ল 8 4বাৰ গ'ল 9টো বাৰ নাযায় নামি আহিলে 3 দি কৰিলে 3 এবাৰ গ'ল 4 নাযায় নামি আহিল 3 কৰিলে 3 দি 9 হৰণ কৰিলে 3বাৰ যাব এতিয়া আৰু এই দুটা হ'ল মৌলিক সংখ্যা আৰু বাৰ নাযায় গতিকে লঘিষ্ঠৰ লসাগু বা এলচিএম কিমান হ'ব 2 2 3 বাহিৰত থকা গোটেইখিনি এইখিনি গোটেইখিনি 1টো বাদ দি 4 আৰু 3 এইখিনি পূৰণ কৰিলে কি হ'ব 2 2 4 4 3 12 3 4 12 12 বাৰ 144 এইটো হ'ব আচ্ছা বুজি পাইছা ঠিক আছে